হেল্ল' বন্ধুসকল, সকলোকে নমস্কাৰ। পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম। বন্ধুসকল, আজি বিষয়টো বহুত ইম্পৰ্টেণ্ট। আপোনালোকৰ যি ADRE 2.0ৰ ভাইভাৰ কাৰণে এডমিট দিব 9 তাৰিখৰ পৰা আৰু 15 তাৰিখৰ পৰা ভাইভা টেষ্ট অনুষ্ঠিত হ'ব। আৰু এই ভাইভা টেষ্টত আপোনালোকে নিজক কেনেকৈ প্ৰস্তুতি কৰিব আৰু কি কৰিব লাগিব, এই সকলোখিনি ইনফৰ্মেশ্যন আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। যিহেতু মই অলৰেডি আগতে এবাৰ ভাইভা দিছোঁ আৰু মোক ভাইভা টেষ্টত কি সুধিছিলে, কি কুৱেশ্যন এটেম্প কৰিবলগীয়া হৈছিলে বা কেনেধৰণৰ প্ৰস্তুতি কৰিলে আপোনালোকে ভাইভা স্কিলটো ধুনীয়াকৈ অলপ সহজতে আপোনালোকে এনচাৰবোৰ দিব পাৰিব। চ' এইখিনি বিষয়ক লৈ মই আপোনালোকক আজি অৱগত কৰিম, মোৰ এক্সপিৰিয়েঞ্চটো অৱগত কৰিম, লগতে আপোনালোকে কেনেকৈ প্ৰস্তুতি কৰিব এই সকলোখিনি তথ্য আপোনালোকক শ্বেয়াৰ কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু মোৰ ভিডিঅ'বিলাক যদি ভাল পায় আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, ভাইভা টেষ্টটো এনেকুৱা এটা বস্তু নহয় যে বহুত হাৰ্ড হয়, বহুত টান বস্তু বুলি নাভাবিব, বহুত ইজি হয় চাবলৈ গ'লে। কিন্তু তথাপিও তাত আপোনাৰ ইণ্টাৰভিউ দিবলৈ যোৱাৰ লগে লগে আপোনালোকৰ মনত এটাই ডাউট হয়, কেনেকুৱা টাইপৰ কুৱেশ্যন সুধিব বা কি প্ৰব্লেম ফেচ কৰিবলগীয়া হ'ব পাৰে। আপোনালোকে যেতিয়া ইণ্টাৰভিউ দিবলৈ যায়, সেই ইণ্টাৰভিউ দিবলৈ যাওঁতে আপোনালোকে বহুত নাৰ্ভাছ ফিল কৰি থাকে আৰু নাৰ্ভাছ ফিল কৰি থকাৰ বিনিময়ত আপোনালোকে সৰু এনচাৰবিলাকো দিবলৈ আপোনালোকে সক্ষম নহয় বা আপোনালোকে ভয় খাই পাহৰি যায়। গতিকে নাৰ্ভাছ ফিল কেতিয়াও নহ'ব। চ' এতিয়া ভাইভা টেষ্টটো কেনেকৈ দিব বা আপোনালোকে কি কুৱেশ্যনত কেনেকৈ এনচাৰ দিব বা কি কুৱেশ্যন সুধিলে আপোনালোকে এনচাৰবোৰ কেনেকৈ দিব লাগে, চ' এই সকলোখিনি তথ্য আপোনালোকক বিস্তাৰিতভাৱে মই আলোচনা কৰিম। চাওক, মোক যেতিয়া কুৱেশ্যন সুধিছিলে, যিজনে মোক সাক্ষাৎকাৰ লৈছিলে তেখেতে প্ৰথমতে সুধিছিলে অনলি তোমাৰ নাম কি, তোমাৰ ইণ্ট্ৰডাকশ্যনটো দিয়া। মই ধুনীয়াকৈ ইণ্ট্ৰডাকশ্যনটো দিছিলোঁ আৰু মই ডিষ্ট্ৰিক্টৰ বিষয়ে কৈছিলোঁ। তেতিয়া মৰিগাঁৱৰ পৰা যোৱা বুলি গম পাইছিলে, তেতিয়া মোক সুধিছিলে মৰিগাঁও ডিষ্ট্ৰিক্টখনৰ বিষয়ে কিবা অলপ এক্সপ্লেইন কৰা। তেতিয়াই মই কৈছিলোঁ আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টত এখন ডাঙৰ শুকান মাছৰ বজাৰ আছে, যিখন এছিয়া মহাদেশৰ ভিতৰতে সৰ্ববৃহত্তম শুকান মাছৰ বজাৰ। আৰু আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টত এখন অভয়াৰণ্য আছে, নাম হ'ল পবিতৰা, আৰু তাত এশিঙীয়া গঁড়ৰ ঘনত্ব সৰ্বাধিক পৃথিৱীৰ ভিতৰতে। আৰু লগতে আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টত এখন জনজাতি লোকসকলৰ জোনবিল মেলা অনুষ্ঠিত কৰা হয়, য'ত নেকি আজিও বিনিময় প্ৰথা চলে, বহুত পৌৰাণিক হয়। চ' তেনেকৈ জনাইছিলোঁ মৰিগাঁও ডিষ্ট্ৰিক্টখনৰ বিষয়ে। তেতিয়া মোক সুধিছিলে তুমি কি কৰি ভাল পোৱা, তোমাৰ ইণ্টাৰেষ্ট কিহত। তেতিয়া মই কৈছিলোঁ মই ইণ্টাৰনেট চলাই ভাল পাওঁ, ইণ্টাৰনেট ছাফাৰিং কৰি ভাল পাওঁ। আৰু লগতে মোক কুৱেশ্যন সুধিছিলে তোমাৰ হবি কি। মই লগতে এনচাৰ দিছিলোঁ মই ক্ৰিকেট খেলি ভাল পাওঁ। তেতিয়া মোক সুধিছিলে ভাৰতৰ ক্ৰিকেট টীমৰ কেপ্টেইন কোন। তেতিয়া সেইখিনি সময়ত যিজন কেপ্টেইন আছিলে বা যিজন অধিনায়ক আছিলে তেখেতৰ নাম জনাই দিছিলোঁ। কিন্তু মোক এনেকৈ পাক লগাই কুৱেশ্যনটো সুধিছে যে মহিলা ক্ৰিকেট টীমৰ কেপ্টেইন কোন। কিন্তু মই এনচাৰটো দিব নোৱাৰিলোঁ, মই থমকি গ'লোঁ। কাৰণ মই খেল চাওঁ যদিও মহিলা ক্ৰিকেট টীমৰ বিষয়ে নাজানো আৰু আগতে কেতিয়াও চোৱা নাছিলোঁ। চ' এই পইণ্টটোত মই মাইনাছ খাই গ'লোঁ। চ' এনেকৈ হয় ভাইভা টেষ্টটো। গতিকে আপোনালোকে খুব সাৱধানে এনচাৰবোৰ দিব, কেতিয়াও ভুল তথ্য নিদিব। আৰু লগতে পাৰে যদি আপোনালোকে জনাখিনিকে এনচাৰ দিব আৰু যিটো ৰিলেটেড আপোনালোকক কুৱেশ্যন সুধিব সেই ৰিলেটেড কুৱেশ্যনটো সুধি গৈ থাকে আপোনালোকক কনফিউজ কৰাবৰ বাবে। সেই বিষয়টোক লৈ আপুনি কিমান জানে বা কিমান অভিজ্ঞ। চ' ৰিলেটেডটো একেটাই হয়। ছাপ'জ যদি আপোনাক ক্ৰিকেটৰ বিষয়ে সোধে, ক্ৰিকেটৰ ৰিলেটেড যিকোনো প্ৰশ্ন সুধি দিব পাৰে। ছাপ'জ যদি আপুনি সাঁতুৰি ভাল পায়, আপোনাক সাঁতোৰাৰ বিষয়ে সুধিব পাৰে। ছাপ'জ যদি আপুনি ফুটবল খেলি ভাল পায়, ফুটবলৰ বিষয়ে সুধিব আপোনাক। চ' বস্তুটো ৰিলেটেড ছিষ্টেম সোধে, যে এনেকুৱা নহয় যে অ'ৰ পৰা এটা প্ৰশ্ন সুধিব বা তোৰ পৰা এটা প্ৰশ্ন উঠাই আপোনালোকক সুধিব, তেনেকুৱা নহয়। গতিকে আপোনালোকে পৰাপক্ষত যিখিনি জানে, আপোনালোকে যিখিনি শিকি যায় বা যিটো বিষয় শিকে সেই বিষয়টোকে ভালকৈ খৰচি মাৰি শিকিব। তাৰ ভিতৰতে দুই এটা বেছিক নলেজৰ ওপৰত ডিপেণ্ড কৰি সুধিব পাৰে। চ' আপোনালোকে সেইখিনি এনচাৰ দিবলৈ চেষ্টা কৰিব। আৰু ভাইভা টেষ্টটো ইমানো হাৰ্ড নহয় আৰু আপোনাৰ কি হয় ইমানো টানো নহয়।
আপোনালোকে পাৰিলে পৰাপক্ষত পূৰা এটেনশ্যন দি কিনে কথাটো পাতিব। আৰু চবতছে মেইন পাৰ্টটো হ'ল আপোনালোকৰ বডি লেংগুৱেজ। বডি লেংগুৱেজটো হ'ল এনেকুৱা এটা বস্তু, যিজন আপোনাক সাক্ষাৎকাৰে ইণ্টাৰভিউ লৈ আছে, আপুনি তেখেতৰ কথা পাতোঁতে খুব সাৱধানে কথা পাতিব, লৰচৰ কৰি নাথাকিব বা মূৰটো এনেকৈ নুখোজোৱাব বা ইফালে সিফালে নাচাব। মানে বডি লেংগুৱেজটো বহুত মেটাৰ কৰে মানে আপোনাৰ ভাইভাৰ টেষ্টত। লগতে আই কণ্টেক্ট কৰি কথা পাতিব। আই কণ্টেক্টটো এনেকুৱা এটা বস্তু, আপুনি চকুত হৈ কথা পাতিবলৈ চেষ্টা কৰিব, মানে ইফালে সিফালে নাচাব বা অন্য মনস্ক হৈ নাথাকিব। তেখেতৰ চকুত হৈ যেতিয়া আপুনি কথা পাতিব, তেতিয়া আপোনাক ভাবিব এই কেণ্ডিডেটজন বহুত ভাল, বহুত কি কয়, আপোনাৰ কথাবিলাক এটেনশ্যন দিব। আৰু মানে সাক্ষাৎকাৰ লোৱাজনে ভাবিব মোৰ কথাবিলাক তেখেতে এটেনশ্যন দি আছে। মানে চকুত হৈ কথা ক'লে আপোনাৰ কি হয়, কথাবিলাক মানে গুৰুত্ব সহকাৰে লয় তেখেতে। আৰু থাৰ্ড কথাটো হ'ল কি, আপোনালোকে যিটো ড্ৰেছ কোড পিন্ধিব, সেই ড্ৰেছ কোডটো সদায় ফৰ্মেল হ'ব লাগিব। ফৰ্মেল মানে এনেকুৱাও ফৰ্মেল নহয় যে একদম আপোনালোকে ইয়ালৈ বুটাম মাৰিব বা হাতৰ একদম তললৈ আপোনালোকে বুটাম মাৰি যাব, তেনেকুৱা নহয়। হাতটো অলপ সদায় কুচাই ল'ব আৰু বুটামটো সদায় মই যেনেকৈ পিন্ধি আছোঁ তেনেকৈয়ে পিন্ধিব, মানে ইয়ালৈ নল'ব আৰু টায়াৰ চায়াৰ পিন্ধি নাযাব, কাৰণ সেইটো আপোনাৰ বহুত ফৰ্মেলত পৰে। সেইটো আপোনাৰ ফৰ্মেলত পৰিলে মানে কি হয়, ল'ৰাজন মানে অভাৰ স্মাৰ্ট বুলি ভাবে তেখেতলোকে। চ' অকণমান মানে কেজুৱেল টাইপতো যাব পাৰে, কিন্তু মানে ইমানো মানে কেজুৱেল নহয় আৰু। ছাপ'জ ধৰক ৰং বিৰঙৰ টি চাৰ্ট পিন্ধি নাযাব বা চাৰ্ট পিন্ধি নাযাব বা পেণ্ট পিন্ধি নাযাব। আৰু জোতাযোৰ আপোনালোকৰ মানে ইমান ফৰ্মেল শ্বুজ নহ'লেও হৈ যায়, মানে নৰ্মেলি কেজুৱেল জোতা এযোৰ হ'লেই হ'ল। মানে কিন্তু কালাৰটো চাব আপোনালোকে, কালাৰটো মেটাৰ কৰে বহুত। চ' ইমান ৰং বিৰঙৰ পোচাক পিন্ধি নাযাব। পাৰিলে আপোনালোকে ব্লেকটো ইউজ কৰিলে বেছি ভাল বা হোৱাইট ইউজ কৰিলে বেছি ভাল। আৰু প্লেন চাৰ্ট ইউজ কৰিব যদি আপোনালোকে ইউজ কৰে, বা এনেকুৱা চেক থকা হ'লেও হ'ব, বাট ফৰ্মেল হ'ব লাগিব মানে। আৰু আপোনাৰ একেবাৰে লাষ্টৰ কথাটো হ'ল কি, আপোনালোকে যেতিয়া ইণ্টাৰভিউ দিবলৈ যাব, আপোনালোকে যেতিয়া ভিতৰত সোমাবলৈ মানে দিব আপোনালোকক, তেতিয়া আপোনালোকে ধুনীয়াকৈ যায় সুধিব, ধুনীয়াকৈ যায় আপোনালোকে গুড আফটাৰনুন বা গুড মৰ্ণিং বা গুড ইভিনিং, যিখিনি সময়ত আপোনাক ইণ্টাৰভিউ লয় সেই অনুসাৰে আপোনালোকে সম্বোধন জনাব। আৰু লগতে ছাৰ বহিব পাৰোঁনে, যদি বহিবলৈ দিয়ে আপোনালোকে বহিব, থিয় হৈ নাথাকিব। আৰু যদি বহিব নিদিয়ে তেতিয়াহ'লে আপোনালোকে সুধি পেলাই বহিব। ছাপ'জ ধৰক ছাৰ মই বহিব পাৰোঁনে, তেনেকৈ ইংলিছত কয় বা হিন্দীত কয়, আপোনালোকৰ নিজৰ কথা, বা অসমীয়াত কয় নিজৰ কথা। চ' এই সৰু সুৰা বেছিক মানে কথাখিনি আপোনালোকে মনত ৰাখিব। আৰু কেতিয়াও আপোনালোকে পিঁয়াজ খাই নাযাব বা চেণ্টাৰ ফিছ খাই নাযাব। আৰু যদি আপোনালোকৰ মানে মুখৰ কেতিয়াবা স্মেল এটা আহে, চ' সেই স্মেলটো নাইকিয়া কৰিবৰ কাৰণে আপোনালোকে পুদিন হাৰা খাব পাৰে, বা এনেকুৱা মানে মুখৰ স্মেল মাৰিবলৈ কিবা মানে মেডিচিন পায়, মেডিচিনটোৰ নাম পাহৰিছোঁ একচুৱেলি মই। চ' তেনেকুৱা মানে কিছুমান মেডিচিন ইউজ কৰিব পাৰে। চ' এইবিলাক সকলো কথা মেইনটেনেঞ্চ কৰিব লাগে মানে ভাইভা টেষ্ট দিবলৈ গ'লে। আৰু আপোনালোকৰ ভাইভা টেষ্টটো লোৱা মূল কাৰণটো হ'ল এইটোৱে যে আপোনাক চাই আপুনি মেণ্টেলি বা ফিজিকেলি কিমানখিনি ষ্ট্ৰং, বা আপুনি পিছলৈ কামবোৰ হেণ্ডেল কৰিব পাৰিবনে নোৱাৰিব। চ' এই সকলোবিলাক আপোনাক চালিজাৰি চাব, লক্ষ্য কৰে। চ' এইখিনি কথা আপোনালোকে খুব গুৰুত্ব সহকাৰে ল'ব, কাৰণ ভাইভা টেষ্ট দিবলৈ গ'লে আপুনি নিজক কিমান সচেতন কৰি ৰাখিব পাৰে, এই সকলোবিলাক তেখেতলোকে পৰীক্ষা নিৰীক্ষা কৰে। চ' আৰু সেই অনুপাতত আপোনালোকক নাম্বাৰ দিয়া হয়। চ' এইখিনিয়ে একচুৱেলি বেছিক মানে নলেজ মোৰ ফালৰ পৰা শ্বেয়াৰ কৰিলোঁ, কাৰণ যিহেতু মই অলৰেডি এই প্ৰব্লেমটো ফেচ কৰিছোঁ। সামান্য এটা কুৱেশ্যনৰ কাৰণে মানে ভাইভাত উত্তীৰ্ণ হ'ব নোৱাৰিলোঁ। চ' আপোনালোকে যাতে তেনেকুৱা ভুল নকৰে, পৰাপক্ষত যিমানখিনি মানে কুৱেশ্যন বা কুৱেৰি কৰে আপোনালোকক শুদ্ধকৈ দিবলৈ চেষ্টা কৰিব। আৰু বিশেষকৈ আপোনালোকৰ বডি লেংগুৱেজ, আই কণ্টেক্ট আৰু কমিউনিকেশ্যন, এই সকলোখিনি আপোনালোকে মানে খুব সাৱধানে কথাখিনি ভালকৈ গুৰুত্ব দি ৰাখিব, বা খুব সাৱধানে মানে মেইনটেনেঞ্চ কৰিব। চ' এইখিনি আছিল আজি মূল কথা। যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু পিছলৈ এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' দি থাকিবলৈ আপোনালোকক চেষ্টা কৰিম। চ' আপোনালোকে নিজৰ ফ্ৰেণ্ড বুলি ভাবি বা দাদা বুলি ভাবি, যি বুলি ভাবক, মোক যাতে আগুৱাই যাবলৈ সক্ষম কৰে, তাকে আপোনালোকৰ ওচৰত অনুৰোধ জনাইছোঁ। গতিকে আজিলৈ মোৰ ফালৰ পৰা বিদায় ল'লোঁ। সকলোকে ধন্যবাদ আৰু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। যিসকলে ইণ্টাৰভিউ দিবলৈ যায় তেখেতলোকক মোৰ ফালৰ পৰা অভিনন্দন জনালোঁ। ধন্যবাদ।